নমস্কাৰ প্ৰিয় ছাত্ৰ-ছাত্ৰীসকল আজি দশম শ্ৰেণীৰ সমাজ বিজ্ঞান পাঠ্যপুথিৰ ভূগোল খণ্ডৰ অৰ্থনৈতিক ভূগোল আৰু অৰ্থনৈতিক ভূগোলৰ বিষয়বস্তু আৰু সম্পদ সেই পাঠটিৰ এটি গুৰুত্বপূৰ্ণ প্ৰশ্ন তোমালোকলৈ আগবঢ়াইছোঁ যি প্ৰশ্নটিৰ সঠিক উত্তৰ কিতাপত সন্নিৱিষ্ট নাই তথাপিও তোমালোকলৈ যুগুত কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ যদি প্ৰশ্নটি কিবা ভুল থাকে তেতিয়াহ'লে নিশ্চয় কমেণ্ট কৰি জনাবলৈ নাপাহৰিবা পৰিৱেশ আৰু সম্পদ সংৰক্ষণৰ সংস্থাসমূহে কিদৰে সম্পদ সংৰক্ষণৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিছে এই প্ৰশ্নটিৰ উত্তৰ তোমালোকলৈ আগবঢ়াইছোঁ উত্তৰ পৰিৱেশ আৰু সম্পদসমূহ সংৰক্ষণৰ অৰ্থে কিছুমান আন্তঃৰাষ্ট্ৰীয় ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ৰ কিছুমান সংস্থাৰ জন্ম হৈছে যিবোৰে বৰ্তমান সময়ত পৰিৱেশ সম্পদ সংৰক্ষণৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হয় কিয়নো সাম্প্ৰতিক সময়ত সম্পদৰ প্ৰয়োজনীয়তা বহু লগতে সম্পদৰ সঠিক ব্যৱহাৰৰ লগতে সংৰক্ষণৰ প্ৰয়োজনীয়তা অতি গুৰুত্বপূৰ্ণ পৰিৱেশ সুৰক্ষা আৰু প্ৰাকৃতিক সম্পদ সংৰক্ষণৰ বাবে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ সংস্থা যেনে IUCN, WWF, বিশ্ব সংৰক্ষণ নিৰীক্ষণ কেন্দ্ৰ ইত্যাদি সংস্থাবোৰে বিশ্বৰ সকলো দেশক একত্ৰিত কৰি পৰিৱেশ আৰু সম্পদসমূহ সংৰক্ষণৰ বাবে আলোচনা চক্ৰ আৰু কৰ্মশালাৰ আয়োজন কৰি সজাগতা বৃদ্ধি কৰি আহিছে ইয়াৰ উপৰি ৰাষ্ট্ৰীয় পৰ্যায়ত ভাৰতৰ গ্ৰীণপিছ ইণ্ডিয়া বিজ্ঞান আৰু পৰিৱেশ কেন্দ্ৰ ইত্যাদি সংস্থাবোৰে ভাৰতত ভৱিষ্যতে হ'ব পৰা পৰিৱেশ প্ৰদূষণ আৰু সম্পদৰ সঠিক ব্যৱহাৰৰ বাবে বিভিন্ন কাৰ্যসূচী হাতত লোৱা দেখা যায় ঠায়ে ঠায়ে সজাগতা সভা বিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত পৰিৱেশ সম্পৰ্কীয় সক্ৰিয়তা গঢ়ি তোলাৰ প্ৰয়াস কৰিছে ৰাজ্যিক পৰ্যায়ত অসমৰ জৈৱ বৈচিত্ৰ্য অসম বিজ্ঞান সমিতি আৰু আৰণ্যকৰ দৰে পৰিৱেশ আৰু সম্পদ সংৰক্ষণৰ সংস্থাসমূহে অসমত জনসাধাৰণৰ মাজত সজাগতা বৃদ্ধি কৰিবলৈ বাতৰ নাট প্ৰদৰ্শন পৰিৱেশ আৰু সম্পদৰ সংৰক্ষণৰ বাবে বিভিন্ন চিত্ৰৰ জৰিয়তে সজাগতা বৃদ্ধি কৰি আহিছে আৰু লগতে সম্পদ সংৰক্ষণৰ বাবে কিছুমান শ্লোগানৰ ব্যৱহাৰ কৰা দেখা যায় সৰ্বশেষত ক'ব পৰা যায় যে উপৰোক্ত পদক্ষেপৰ উপৰিও সুবিবেচিত আৰু খুব পৰিকল্পিত আঁচনিৰ দ্বাৰা আমাৰ পৰিৱেশ আৰু সম্পদসমূহ সংৰক্ষণ কৰিব পৰা যায় ধন্যবাদ